ডাঙৰীয়া, সামাজিক ন্যায় আৰু জলসম্পদ বিভাগৰ সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত উদ্যমিতা বিভাগৰ আয়ুক্ত সচিব শ্ৰী জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠী ডাঙৰীয়া, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব শ্ৰী অজয় তিৱাৰী ডাঙৰীয়া, ডক্টৰ বি কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া, শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰকে আদি কৰি আজিৰ সভাত উপস্থিত চৰকাৰী বিষয়াসকল, আমাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু সুধীবৃন্দ, যোৱা বছৰ বাৰ্ষিক বাজেট প্ৰস্তুত কৰাৰ সময়ত অসমৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে কেইবাটাও জনকল্যাণমূলক আঁচনি ঘোষণা কৰিছিল। 1 এপ্ৰিলৰ পৰা বাজেটৰ ৰূপায়ণৰ কাম আৰম্ভ হয় আৰু এই কেইটা দিনৰ ভিতৰত আমি বাজেটত ঘোষণা কৰা আঁচনিসমূহ ধৰাতললৈ আনিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। যোৱাবাৰৰ বাজেট বক্তৃতাত বা এই বছৰৰ বিত্তীয় বৰ্ষত উন্নয়নমূলক আৰু জনকল্যাণমূলক আঁচনি কেইবাটাও হাতত লোৱা হৈছিল আৰু সেয়েহে আমি প্ৰতিটো বিভাগকে বিভিন্ন আঁচনিসমূহ ৰূপায়ণৰ বাবে ভগাই দিছিলোঁ। মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনি, মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি, মুখ্যমন্ত্ৰীৰ CM ফ্লাইট আঁচনি, এই ধৰণৰ 3টা আঁচনি ৰূপায়ণৰ দায়িত্ব আমি দক্ষতা আৰু উদ্যমিতা বিভাগক অৰ্পণ কৰিছিলোঁ আৰু 3খন আঁচনিয়ে আজি এটা নিৰ্দিষ্ট গতিত আগবাঢ়িছে। আমাৰ বাবে এখন গুৰুত্বপূৰ্ণ আঁচনি আছিলে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি। সাধাৰণতে আমি বিশেষকৈ যি মধ্যবিত্ত সমাজৰ যুৱক যুৱতী আছে, দেউতাক মাকে গ্ৰেজুৱেশ্যন পঢ়াৰ পিছত অনুভৱ কৰে যে আজি মোৰ ল'ৰা বা ছোৱালীয়ে গ্ৰেজুৱেশ্যন পালে আৰু তেওঁলোকে আজিৰ পৰা এটা নতুন জীৱন আৰম্ভ কৰিব। গ্ৰেজুৱেশ্যন পোৱাৰ পিছত বহু ল'ৰা ছোৱালীয়ে, বহুত যুৱক যুৱতীয়ে দেউতাক মাকক টকা খুজিবলৈ টান পায় বা বিভিন্ন মানসিক কাৰণত টকা পইচা নোখোজে। কটন কলেজৰ হোষ্টেলত মই আছিলোঁ আৰু সেইকাৰণে আমাৰ মধ্যবিত্ত সমাজে সন্মুখীন হোৱা, যিহেতু আমাৰ লগত বিভিন্ন ধৰণৰ ল'ৰা ছোৱালীয়ে পঢ়িছিল, এই সমস্যাবিলাক মই ওচৰৰ পৰা দেখিছিলোঁ। বিশেষকৈ ছাত্ৰ ছাত্ৰী আৰু সদ্য উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰা সন্মুখীন হোৱা সমস্যাসমূহ। প্ৰথম সদায় সমস্যা আহে কলেজৰ এডমিশ্যন ফিজ লৈ। কলেজত এডমিশ্যন ফিজৰ সমস্যাৰ পিছত দ্বিতীয় সমস্যা আহে হোষ্টেলৰ মেছ ডিউজ, কলেজলৈ অহা যোৱা খৰচ আৰু কলেজ পাছ কৰাৰ পিছত কৰ্মসংস্থাপনৰ যিটো প্ৰয়োজনীয়তা, তাক আমি কেনেকৈ পূৰণ কৰিম। মুখ্যমন্ত্ৰী হোৱাৰ দিনৰে পৰা আমাৰ যুৱক যুৱতীয়ে সন্মুখীন হোৱা সমস্যাবিলাক সমাধানৰ বাবে আমি নিৰন্তৰ প্ৰচেষ্টা কৰিছোঁ আৰু তাৰে প্ৰয়াস আৰু প্ৰচেষ্টাৰ অংগ হিচাপে কেইবাটাও নতুন আঁচনি আমাৰ চৰকাৰে হাতত লৈছে। আজি অসম চৰকাৰে বিগত 6-7টা বছৰত আমি যুৱক যুৱতীসকলৰ নামভৰ্তি ক্লাছ 11ৰ পৰা পোষ্ট গ্ৰেজুৱেটলৈকে আমি সম্পূৰ্ণ বিনামূলীয়া কৰিছোঁ। উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ
ফৰ্ম ফিল আপৰ সময়ত যাতে দেউতাকে কাৰোবাৰ পৰা টকা ঋণ ল'ব নালাগে তাৰ কাৰণে আমি ফৰ্ম ফিল আপো বিনামূলীয়া কৰিছোঁ। কলেজত শিক্ষা টকা পইচাৰ অভাৱত যাতে আমাৰ ছাত্ৰীসকলে কম আধা বাটত সামৰিব নালাগে তাৰ কাৰণে নিযুত মইনা আঁচনিৰ সৃষ্টি হৈছে। সেই শৃংখলতাতে আজি আমি আৰু এটা আঁচনি হাতত লৈছোঁ, মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি। মই যিমান দূৰ জানো বা মই ষ্টাডি কৰিছোঁ, ভাৰতৰ কোনো ৰাজ্যতে এই আঁচনিটো নাই। যি ধৰণে নিযুত মইনা আঁচনি অসমৰ এটা ব্যতিক্ৰমী আঁচনি, এই আঁচনিটো আমাৰ বাবে এটা ব্যতিক্ৰমী আঁচনি। মোৰ প্ৰচেষ্টা আছিলে যে যুৱক যুৱতী গৰাকীয়ে আজি ডিগ্ৰী পাছ কৰাৰ লগে লগে দেউতাক মাকে এটা মানসিকভাৱে যুৱক যুৱতীজনে এটা সিদ্ধান্ত লয় যে আজিৰ পৰা দেউতা মাৰ পৰা টকা পইচা নোখোজো। কিন্তু আমাৰ ইয়াত কেম্পাছ ৰিক্ৰুটমেণ্ট নাই যে পাছ কৰা দিনাখনৰ পৰাই আমি দৰমহা পাম। গতিকে নোখোজো বুলি কৈও আকৌ মাকক গৈ টকাটো খুজিবলগীয়া হয়, কাৰণ চলাৰ কাৰণে বিকল্প পথৰ সন্ধান নাথাকে। আজি আমি অসমত বহুত সম্ভাৱনাৰ সৃষ্টি কৰিছোঁ আৰু মই ভাবোঁ যে আহিবলগীয়া দিনত আমাৰ ৰাজ্যত সম্ভাৱনা আৰু বৃদ্ধি হ'ব। কিন্তু সম্ভাৱনাসমূহ নিজৰ জীৱনৰ লগত খাপ খোৱাকৈ তাক বিচাৰি উলিওৱা, তাৰ বাবে নিজক প্ৰস্তুত কৰাৰ বাবে অন্ততঃ এটা বছৰ আমাক সময় লাগে। আৰু সেইকাৰণে এই বছৰৰ পৰা আমি সিদ্ধান্ত লৈছোঁ যে স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগে লগে এটা বছৰ আমি সেই যুৱক যুৱতীক প্ৰতি মাহত ২৫০০ টকাকৈ আমি এবছৰৰ বাবে এটা বৃত্তি প্ৰদান কৰিম। ই নিবনুৱা ভাত্তা নহয়, কাৰণ আমি ভাবোঁ যে এটা বছৰ চৰকাৰে সমৰ্থন দিলে ল'ৰা ছোৱালীয়ে নিজৰ ভৰিত নিজে থিয় হ'ব পাৰিব। আৰু অসমত যদি কোনোবাই আজি সঁচাকৈয়ে নিজক সংস্থাপিত কৰিব খোজে, লোকসেৱা আয়োগৰ পৰীক্ষা আজি ট্ৰান্সপাৰেণ্ট পৰীক্ষা, আছাম ডিৰেক্ট ৰিক্ৰুটমেণ্ট এক্সাম